ক'বলৈ ভাষা নাই। আজি আমাৰ এটা খুব আনন্দৰ দিন, আনন্দ যোৱাৰ আৰু খুব শুভ দিন। আমি মৰাণবাসী বা মা মৰা সমষ্টিৰ সকলো ৰাইজে আজি আমাৰ এই পবিত্ৰ হনুমান মন্দিৰৰ প্ৰাংগণত আমি সকলো গোট খাই এটা আমি ফূৰ্তি কৰিছোঁ। ইমানেই আমাৰ ভাল লাগিছে। আপোনালোকে সকলোৱে জানে যে আমাৰ যেতিয়ালৈকে ভাৰত স্বাধীন হৈছিলে, ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৱে একেৰাহে দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈছিলে আৰু 17 বছৰ এতিয়া পাৰ কৰাৰ পাছত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3বাৰলৈ এইবাৰ প্ৰধানমন্ত্ৰী হৈছে। গতিকে আমাৰ সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ মনত এটা খুব উৎসাহ আমি পাইছোঁ। খুব ভাল লাগিছে। ভগৱানে দোৱা কৰক তেওঁ এই 5 বছৰীয়া কাৰ্যকালত সুস্বাস্থ্যগৰাকী হৈ ভাৰতবৰ্ষখন যেন ভালদৰে পৰিচালনা কৰিব পাৰে, এইখিনি আমি কামনা কৰিছোঁ। আৰু এটা আমাৰ ভাল লাগিবলগীয়া কথা, নতুন কেবিনেটত আমাৰ অসমৰ বিশেষকৈ উজনি ব্যক্তিয়ে ঠাই পাইছে আৰু আমাৰ সঁচাকৈ আমাৰ আৰু আনন্দৰ কথা। সৰ্বানন্দ ডাঙৰীয়া কেবিনেটত পাইছে, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ৰাজনীতিত পাইছে। আমাক খুব ভাল লাগিছে। আমি সকলো তেওঁলোককো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সুস্বাস্থ্যগৰাকী হৈ যাতে আমাৰ ভাৰতবৰ্ষখন চলাই নিয়াত তেওঁলোকে ভগৱানে সহায় কৰক, পৰামৰ্শ দিয়ক, জনতা হৈ কাম কৰক, এইখিনি আশীৰ্বাদ দিছোঁ।